বেদখলকাৰীৰ কবলত আৰু 15-20 বছৰৰ ভিতৰত সেই অঞ্চলসমূহত একাংশ বেদখলকাৰী আহি প্ৰায় 7-8খনকৈ গাঁও তেওঁলোকে নিৰ্মাণ কৰিছে ভয়ংকৰ তথ্য পোহৰলৈ আহিছে দীৰ্ঘদিন ধৰি স্থানীয় ৰাইজে প্ৰশাসনক মন্তব্য কৰি আহিছিল দাবী উত্থাপন কৰি আহিছিল যে অতি শীঘ্ৰেই এই লোকসকলক তাৰ পৰা আঁতৰাই পঠাব লাগে কাৰণ তেওঁলোক মঙ্গলদৈৰ স্থানীয় বাসিন্দা নহয় তেওঁলোক বিগত 15-20 বছৰৰ পৰা লাহে লাহেকৈ এটা দুটাকৈ পৰিয়াল আহি সেই অঞ্চলসমূহ দখল কৰিছে অতি উদ্বেগজনক তথ্য আহিছে মঙ্গলদৈ এখন সৰু চহৰ মঙ্গলদৈ চহৰখনৰ গাতে লাগি থকা বন্দিয়া গাঁও পঞ্চায়তত এই অবাধ বেদখল হৈছে আৰু এতিয়া যি তথ্য আছে যেটো ভিজিআৰ ভূমি আৰু পিজিআৰ ভূমি প্ৰায় 50,000ৰো অধিক বিঘা ভূমি ইতিমধ্যে গুছি গৈছে বেদখলকাৰীৰ কবলত কোনো হিসাব নাই কৈছে যে মঙ্গলদৈ ৰাজচক্ৰৰ 9,988 বিঘা পিজিআৰ আৰু ভিজিআৰ ভূমি এতিয়াও বেদখলকাৰীৰ কবলত আছে আৰু সেই অঞ্চলসমূহত তেওঁলোকে এতিয়া কেবাখনো গাঁও নিৰ্মাণ কৰি পেলাইছে আৰু সেইদৰে চহৰখনৰ মঙ্গলদৈ চহৰৰ পূব দিশে থকা 15 নং যেটো নেশনেল হাইৱে আছে নেশনেল হাইৱেৰ কাষটো দক্ষিণ ফালে থকা বান্দিয়া গাঁৱত 912 বিঘা পিজিআৰ ভূমি সম্পূৰ্ণৰূপে খণ্ডজনক বেদখলকাৰীৰ কবলত আছে তেওঁলোকে ঘৰ নিৰ্মাণ কৰিছে তাৰ ভিতৰত বিভিন্ন ধৰণৰ ব্যৱসায়িক কামকাজ তেওঁলোকে চলাই গৈছে আৰু স্থানীয় ৰাইজৰ যি অভিযোগ আছে এই সকল লোক হঠাৎ সেই অঞ্চললৈ আহিছিল প্ৰায় 15-20 বছৰ মানৰ পৰা এই এটা ভয়ংকৰ আগ্ৰাসন দেখিবলৈ পোৱা গৈছে অভিযোগ উত্থাপন হৈছে নামনি অসমৰ মানকাছাৰ ধুবুৰী এনেকুৱা অঞ্চলসমূহৰ পৰা এইবোৰ কামৰ সন্ধানত একাংশ লোক আহিছিল আহি তেওঁলোকে গুজেই গজালি মেলি সেই অঞ্চলসমূহত একোখনকৈ গাঁও তেওঁলোকে নিৰ্মাণ কৰিছে দৃশ্যাংক আহি পৰিছে আমাৰ সাংবাদিকৰ কেমেৰাত বন্দী হৈছে এইবোৰ হৈছে বেদখলকাৰীৰ কবলত থকা মাটি আৰু এইদৰে সৰকাৰী ভূমি যিবোৰ পিজিআৰ ভূমি আছে ভিজিআৰ ভূমি আছে চৰণীয়া পথাৰসমূহ আছে গ্ৰেজিং ৰিজাৰ্ভসমূহ আছে সকলোত এইদৰে বেদখলকাৰীসকলে জুপুৰি বা কিছুমানে নিজে বাউণ্ডাৰী দিয়া দেখা গৈছে ওয়াল তেওঁলোকে নিৰ্মাণ কৰিছে পকি ঘৰো আছে বেদখলকাৰী আৰু 15-20 বছৰৰ ভিতৰত এইসমূহ গাঁও হঠাৎ নিৰ্মাণ হৈছে আৰু কোনো ধৰণৰ ৰাজচক্ৰৰ যেটো বিষয় কাৰ্যালয় আছে কাৰ্যালয়ৰ ভিতৰত থকা এই নথিপত্ৰত এই গাঁওসমূহ অন্তৰ্ভুক্ত নাই এইবোৰ পিটনি মাটি এদৰে ফিল্ড নিৰ্মাণ কৰিছে তাত মাদ্ৰাসা আছে মছজিদ আছে আৰু এই সকল খণ্ডজনক লোকে 20-25 বছৰৰ পৰা তাত এইদৰে ঘৰ নিৰ্মাণ কৰিছে আৰু এতিয়া একাংশ স্থানীয় ৰাইজ ওলাই আহিছে কাৰণ সমগ্ৰ ৰাজ্যজুৰি উচ্ছেদ অভিযান চলি আছে আৰু মুখ্যমন্ত্ৰীয়ে আমাৰ জাতীয় দল সংগঠনসমূহক এক প্ৰকাৰে সম্পূৰ্ণ সমৰ্থন জনাইছে কালি মুখ্যমন্ত্ৰী এটা অতি গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে যেটো সময়ত অখিল গগৈয়ে এটা ডাঙৰ অভিযোগ উত্থাপন কৰিছিল বীৰ ৰাছিদ খানাকে আদি কৰি উজনি অসমৰ যিবোৰ জাতীয় সংগঠন আছে তেওঁলোকে কৈছে যে চৰকাৰৰ সুতলিপিত বা চৰকাৰৰ পৃষ্ঠপোষকতাত তেওঁলোকে একাংশ সংখ্যালঘু লোক বা মুছলমান লোকসকলক বিশেষকৈ যিসকল নামনি অসমৰ পৰা যোৱা যিসকলৰ ভাষাৰ মিল নাই উজনি অসমৰ লগত সেই সকল লোকক আমাৰ জাতীয় সংগঠনসমূহে টাৰ্গেট কৰিছে কিন্তু তেওঁলোক ভাৰতীয় নাগৰিক আৰু কেৱল 2026ৰ নিৰ্বাচনৰ আগে আগে এটো উজনি অসমত এটা নতুনকৈ ঢৌ সৃষ্টি কৰিব বিচাৰিছে উচ্ছেদৰ কাৰণে এনেকুৱা কিছুমান অভিযোগ উত্থাপন কৰিছিল অখিল গগৈ কিন্তু তাৰ প্ৰায় 15-20 মিনিটৰ পিছতে মুখ্যমন্ত্ৰী এটা স্পষ্টীকৰণ দিলে তেওঁ মুকলিকৈ এটা কথা কৈছে যে উজনি অসমত যেটো মিয়া খেৰা আন্দোলন চলি আছে হেতু মূৰ পৃষ্ঠপোষকতাত চলি আছে মূৰ নিৰ্দেশত চলি আছে এই মন্তব্য মুখ্যমন্ত্ৰীয়ে কৰিছিল তাৰ পাছত এতিয়া মঙ্গলদৈৰ পৰা একাংশ জাতীয় দল সংগঠনে দাবী উত্থাপন কৰিছে যে এই সকল লোকে তেওঁলোকক যেটা সুধা যায় তেওঁলোকে কৈছিল যে গৰাখহনীয়াত তেওঁলোকৰ মাটি গৈছে তেওঁলোকে বিভিন্ন প্ৰান্তৰ পৰা আহি গৰাখহনীয়াত মাটি যোৱাৰ কাৰণে এই অঞ্চলসমূহত তেওঁলোকে নিগাজিকৈ থাকিবলৈ লৈছিল কিন্তু পৰৱৰ্তী পৰ্যায়ত গম পোৱা হ'ল যে এওঁলোকৰ লিগেসি আছে তেওঁলোক ধুবুৰী মানকাছাৰ এই অঞ্চলসমূহৰ পৰা আহিছিল বা বিভিন্ন ধৰণৰ যেনেকৈ উৰিয়ামঘাটত যেটো বেদখল হৈছিল ধিং লাহৰিঘাট এই অঞ্চলসমূহৰ পৰা গৈছিল ইয়াত থকা একাংশ লোক এতিয়া খণ্ডজনক লোকসকলৰ কথা কোৱা হৈছে তেওঁলোকৰ মাটিৰ কোনো ধৰণৰ নথিপত্ৰ নাই ইয়াত ঘৰ নিৰ্মাণ কৰিছে জুনে যেনেকৈ পাৰে হিমান মাটি তেওঁলোকে নিৰ্মাণ কৰিছে কাৰণ কাৰোবাৰ মাছৰ ব্যৱসায় আছে কোনোবাই লোহা টিঙা বা এনেকুৱা ধৰণৰ ব্যৱসায় কৰিছে বিভিন্ন ধৰণৰ ব্যৱসায় অঞ্চলসমূহৰ পৰা চলি আছে কিন্তু ৰহস্যজনক কথা চিন্তাৰ কথা যে 50,000ৰো অধিক ভূমি এতিয়া বেদখলকাৰীৰ কবলত আছে আৰু সকলো আমাৰ ৰাজ্যৰ বিয়াগুম বন বিভাগৰ চকুৰ সন্মুখত হৈ আছে মঙ্গলদৈ খণ্ড বন বিষয়া কাৰ্যালয়ৰ চকুৰ সন্মুখত হৈ আছিল আৰু লগতে তাত থকা যিসমূহ স্থানীয় প্ৰশাসন আছে সকলোৰে চকুৰ পচাৰতে এইবোৰ ঘটনা সংঘটিত হৈ আছিল কিন্তু অতি ৰহস্যজনকভাৱে ইমান দিনে সকলো মৌন হৈ আছিল আৰু এতিয়া সমগ্ৰ ৰাজ্যজুৰি উচ্ছেদ অভিযান চলাৰ পাছত দল সংগঠনে দাবী কৰাৰ পাছত শেহতীয়াকৈ এই সকল লোকক এতিয়া কেনেকৈ উচ্ছেদ কৰা হ'ব
তাক লৈ চিন্তা চৰ্চা কৰিছে মঙ্গলদৈ জিলা প্ৰশাসনে কিন্তু এতিয়ালৈকে বৰ্তমানলৈকে এই সকল লোকক তাৰ পৰা উচ্ছেদ কৰা হ'ব বা তেওঁলোকক তাৰ পৰা ঘূৰাই পঠিওৱা হ'ব তেনেকুৱা ধৰণৰ কোনো ধৰণৰ উচ্ছেদৰ জাননী এতিয়ালৈকে প্ৰশাসনে জাৰি কৰা হোৱা নাই দৃশ্য দেখিছে এইদৰে বেদখলকাৰীয়ে অসমৰ মাটি দখল কৰি এইদৰে তেওঁলোকে ঘৰ নিৰ্মাণ কৰিছে কোনো ধৰণৰ নথিপত্ৰ এইসমূহ মাটি নাই এইবোৰ হৈছে ভিজিআৰ আৰু পিজিআৰ মাটি যিবোৰ চৰণীয়া পথাৰ বা গ্ৰামাঞ্চলত আছে সেইসকলৰ পশুপালকসকলক আচলতে ব্যৱহাৰ কৰিবৰ কাৰণে দিয়া হয় কিন্তু এতিয়া মাটি তাত নাই আৰু দিনক দিনে প্ৰত্যেক দিনাখনে আচলতে নতুন নতুন ব্যক্তি তালৈ আগমন ঘটে যদি এটা সপ্তাহ দুটা পৰিয়াল আহিলে তাৰ পিছত পুনৰ 4-5টা পৰিয়াল আহে আৰু আহি নিগাজিকৈ সেই অঞ্চলসমূহত থাকিবলৈ মুখ্যমন্ত্ৰী এটা কালি ডাঙৰ অভিযোগ উত্থাপন কৰিছিল যে নামনি অসমৰ পৰা যোৱা একাংশ সন্দেহজনক নাগৰিকে উজনি অসমত আগৰে পৰা থকা একাংশ সন্দেহজনক নাগৰিকৰ কন্যাসকলক বিয়া পাতিছে আৰু তাৰে আলম লৈ তেওঁলোকে নিজকে তাৰ খিলঞ্জীয়া বুলি দাবী কৰিছে আৰু তাত তেওঁলোকে মাটি দখল কৰিছে আৰু বনাঞ্চলৰ ভূমিত তেওঁলোকে কলা সাম্ৰাজ্য চলাই গৈছে ভয়ংকৰ অভিযোগ উত্থাপন হৈছে আৰু মঙ্গলদৈৰ পৰাও তেনেকুৱা ধৰণে অভিযোগ উত্থাপন হৈছে গৰাখহনীয়াত অহা বুলি দাবী কৰে এই সকল লোকে তাত বহি লৈছিল আৰু দীৰ্ঘদিনে খিলঞ্জীয়া অসমীয়া মানুহৰ কাৰণে সেই অঞ্চলসমূহত তেওঁলোক ত্ৰাসৰ কাৰণ হৈ পৰিছে কাৰণ বিভিন্ন ধৰণৰ চুৰি কাৰ্য পশুধন তাৰ পৰা চুৰি কৰি লৈ যোৱা বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যকলাপ সেই অঞ্চলসমূহৰ পৰা কিন্তু চলি আহিছে জাতীয় দল সংগঠনসমূহৰ স্পষ্ট দাবী তেওঁলোকৰ আহ্বান যে চৰকাৰে উজনি অসমত যিদৰে অভিযান চলাইছে উচ্ছেদ অভিযান চলাইছে উৰিয়াম ঘাটত চলাইছে 8 আগষ্টৰ পৰা নেঘেৰি বিলত চলিব শিৱসাগৰটো উচ্ছেদ চলিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে নামনি অসমত উচ্ছেদ অভিযান চলি আছে আৰু মঙ্গলদৈতো উচ্ছেদ অভিযান চলিব লাগে কেনেকৈ আহি বহিছিল এই সকল লোক মন্তব্য কৰিছে আপোনালোকক শুনাব বিচাৰিছো প্ৰায় 50,000 বিঘাতকৈ অধিক ভূমি এই বাঘপৰি আৰু বান্দিয়া গাঁৱত বেদখল হৈ আছে মই আপোনাক চমু তথ্য দিছোঁ 14,019 বিঘা খাছ মাটি 9,988 বিঘা পিজিআৰ ভিজিআৰ মাটি আৰু বাঘপৰিত 912 বিঘা এটা চমু তথ্য এই ভূমি বেদখল হৈ আছে আৰু তথ্য আহিব 50,000তকৈ অধিক ভূমি বেদখল হৈ আছে আৰু আপোনালোকে এয়া আমি নেশ্যনেল হাইৱেত আছোঁ ইয়াৰ পৰা যদি 100 জামি নুমাই দিয়াৰ লগে লগে পিজিআৰ ভিজিআৰ ভূমি গতিকে এই পিজিআৰ ভিজিআৰ ভূমিসমূহ এতিয়া বেদখল হয় অকল পৰিয়াল আমি কথা পাতিলোঁ তেওঁলোকে কৈছে যে বহুত বছৰ ধৰি তেওঁলোকে ইয়াত আছে বহুত বছৰ ধৰিতো হ'ব নোৱাৰে এইটোতো আমি যেতিয়া অহা যোৱা কৰোঁ তেতিয়াতো ইয়াতে এটা জাহাজ ঘাটৰ সৃষ্টি হয় যেতিয়া বানপানী হয় ইয়াতে জাহাজ ঘাটৰ সৃষ্টি হয় বানপানীৰ সময়ত এতিয়া জাহাজ ঘাট বনাবলৈ ইয়াতে জেগা নাই এতিয়া জনবসতি ভৰ্তি হৈ গৈছে গতিকে আমি চৰকাৰক অনুৰোধ জনাম যিহেতু দৰং জিলাত উচ্ছেদ অভিযান এতিয়ালৈকে আৰম্ভ হোৱা নাই দৰং জিলাৰ যিবিলাক পিজিআৰ ভিজিআৰ ভূমি আছে সেই ভূমিসমূহ বেদখলমুক্ত কৰে যেন আমি ইয়াৰ পৰা 80ৰ পৰা আছোঁ ইয়াতে 80 চনৰ পৰাই আছোঁ হয় আমাৰ হেৰি দিয়া আছে খাজনা দিয়া আছে কিমান বিঘা নহয় আমি থাকিবৰ কাৰণে জেগা ঘৰ আধা বিঘামান হ'ব আৰু পৰিয়াল তাতে ধৰি লওক এইখিনি আমাৰ পৰিয়ালত মানে 20 জনমান আছে ঘৰে বৃহত্তৰ অঞ্চলটো ভালে পৰিয়াল আছে এইটো বান্দিয়া গাঁৱটো হয় অনুমানিকটো ক'ব নোৱাৰিম এইটো এনেকৈ অনুমানিক এটা গাঁৱৰ অনুমানিক মই কেনেকৈ দিম আপোনাৰ ইয়াতে নহয় আমাৰ ঘৰ খাৰবেটীয়া আপোনাৰ ইয়াতে ঘৰ কেতিয়াৰ পৰা আছে আপোনাৰ মোৰতো জন্ম ইয়াতে মোৰ বা দেউতা চবৰ জন্ম ইয়াতে কিমান বছৰ কিমান পৰিয়াল আছে অনুমানিক এই অঞ্চলটোত অঞ্চলটো বোলে কোনটো চাইড কৈছে আপুনি এই যিটো এই ৰাষ্ট্ৰীয় ঘাইপথ দাঁতি আছে বহুত আছে মোটামুটি নাই ইমান নহয় মোটামুটি ধৰক আমি ইয়াৰ পৰা চাপোটিকে যেতিয়া যাওঁ আমি এইফালে স্কুলৰ ফালে যাওঁতেতো মোটামুটি আপোনাৰ ঘৰ আৰু খালী ঠাই নাই স্থানীয় ৰাইজৰ মন্তব্য শুনিলে দল সংগঠনৰ মন্তব্য শুনিলে আছুকে আৰম্ভ কৰি বিভিন্ন স্থানৰ ইতিমধ্যে ওলাই আহিছে তেওঁলোকৰ এটাই দাবী যে উচ্ছেদ হ'ব লাগে আৰু তেওঁলোকৰ দাবী যে পূৰ্ববংগীয় যিসকল মুছলমান লোক আছে যিসকলে আগ্ৰাসন কৰিছে যিসকল 15-20 বছৰৰ পৰা লাহে লাহে মঙ্গলদৈ চৰকাৰী যিসমূহ ভূমি আছে তেওঁলোকে এবিঘা দুবিঘাকৈ দখল কৰি আছে সেইবোৰক অতি শীঘ্ৰে উচ্ছেদ কৰিব লাগে তাত বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যকলাপ চলে লগতে তাৰ পৰা বিভিন্ন ধৰণৰ কলা সাম্ৰাজ্য একাংশই চলাই গৈছে অভিযোগ উত্থাপন হৈছে আৰু মোৰ লাইভটোত যথেষ্ট সংখ্যক লোকে মন্তব্য কৰিছে বিশেষকৈ ধনজিত ডেকাই মন্তব্য কৰিছে উচ্ছেদ কৰিব লাগে মঙ্গলদৈত ৰাজু আলে লিখিছে বিজেপি কথা কৈছে মুন বৰুৱাই লিখিছে মঙ্গলদৈত উচ্ছেদ হ'ব লাগে জ্যোতিষ শৰ্মা লিখিছে অতি শীঘ্ৰে উচ্ছেদ অভিযান চলিব লাগে সকলোৱে উচ্ছেদ অভিযানৰ সমৰ্থন
কাৰণ এই সকল লোক লাহে লাহে মই ইতিমধ্যে আপোনালোকক দৃষ্টান্ত দেখুৱাই দিছোঁ এনেকুৱা নহয় যে কেৱল আমি কিছুমান কথাৰ শুনি এনেকুৱা ধৰণৰ বাতৰি পৰিৱেশন কৰিছোঁ এইসমূহ হৈছে বেদখলকাৰীয়ে দখল কৰা ভূমি আৰু এইবোৰ হৈছে বেদখলকাৰী ঘৰ যেটো মুখ্যমন্ত্ৰী ইতিমধ্যে কৈছে যে ৰাজ্যত ফিনিশ আসাম জেহাদ বুলি এটা ষড়যন্ত্ৰ চলি আছে একাংশই সমষ্টিৰ সমূহত নিজৰ জনগাঁথনি সলনি কৰিবৰ কাৰণে সমষ্টিৰ জনগাঁথনি সলনি কৰিবৰ কাৰণে তেওঁলোকৰ আগ্ৰাসন হৈ আছে এটা সমষ্টিৰ পৰা আনটা সমষ্টিলৈ তেওঁলোক যায় আৰু তেওঁলোকৰ এনেকুৱা নহয় যে তেওঁলোকৰ ভূমি নাই তেওঁলোকৰ ধুবুৰীত ভূমি আছে তেওঁলোকৰ মানকাছাৰত ভূমি আছে তেওঁলোকৰ বিভিন্ন প্ৰান্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভূমি আছে কিন্তু তেওঁলোকে নতুন ঠাইত গৈ তেওঁলোকে দখল কৰিবলৈ চেষ্টা কৰিছে তাৰ অন্যতম উদাহৰণ আছিল উজনি অসমৰ উৰিয়াম ঘাটত যেটো চক্ৰান্ত হৈ আছিল হেহতেকৈ ৰেংমা বনাঞ্চলত যেটো উচ্ছেদ অভিযান চলিল প্ৰায় 11598 বিঘা ভূমি তাৰ পৰা বেদখল মুক্ত কৰা হৈছে বিদ্যাপুৰ বজাৰ দুইলং দলনি পথাৰ তেনেকৈ আৰম্ভ কৰি প্ৰায় 7-8খন গাঁও তাত নিৰ্মাণ কৰিছিল একাংশ বেদখলকাৰীয়ে আৰু সময় লাগিছিল 25 পৰা 20 বছৰ 20-25 বছৰ সময়তে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হ'ল অনুৰূপ ঘটনা এবাৰ মঙ্গলদৈত কাৰণ মুখ্যমন্ত্ৰীয়ে এটা সংবাদমেল এখন তেওঁ সম্বোধন কৰিছিল আৰু তেওঁ কৈছিল যদি জনগাঁথনি সলনিৰ কথা ক'ব বিচাৰিছে যদি চাব বিচাৰিছে প্ৰমাণ তেন্তে লখিমপুৰলৈ যাওক লখিমপুৰৰ জনগাঁথনি হঠাৎ 15-20 বছৰত সলনি হৈছে আৰু লখিমপুৰত যিসকল লোক গৈছিল তেওঁলোক দক্ষিণ শালমৰা মানকাছাৰ ধুবুৰী এই অঞ্চলসমূহৰ পৰা গৈছিল বিলাকীপাৰাৰ পৰা গৈছিল মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন উত্থাপন কৰিছিল যিসকল ব্যক্তিয়ে যিসকল পূৰ্ববংগীয় মুছলমান লোক আছে যিসকলে অসমীয়া ভাষাটো তেওঁলোকে গুৰুত্ব প্ৰদান নকৰে কাৰণ তেওঁলোকে মাজতে তেওঁলোকৰ নেতৃত্বত এটা জাতীয় সংগঠন তেওঁলোকৰ এটা সংগঠন আছে তেওঁলোকে কৈছিল যে আমি লোকপ্ৰিয়ত বাঙালী ভাষা লিখিবলৈ চেষ্টা কৰিম অসমীয়া ভাষা আমি নিলিখো তেনেকুৱা লোকসকলে আহি এতিয়া মঙ্গলদৈ বা উজনি অসমৰ বিভিন্ন প্ৰান্তত এখন নতুন সাম্ৰাজ্য তেওঁলোকে গঢ়িছে উৰিয়াম ঘাটৰ সাম্ৰাজ্যখন আপোনালোকে দেখিলে 400 বিঘাৰ পৰা 500 বিঘালৈকে তামোলৰ খেতি তেওঁলোকে কৰিছিল অনুৰূপ ঘটনা ইয়াতো সংঘটিত হৈছে মঙ্গলদৈ সমষ্টিও টাৰ্গেট হৈছে মঙ্গলদৈও জনগাঁথনি সলনি কৰাৰ চেষ্টা কৰি থকা হৈছে কাৰণ এই যিসমূহ ভূমি মই আপোনালোকক কৈছো ভিজিয়াৰ হক বা পিজিয়াৰ যিসমূহ ভূমি আছে চৰণীয়া পথাৰসমূহ আছে সকলোতে আগতে খিলঞ্জীয়া লোকৰ পশুধন তেওঁলোকে চৰাবৰ কাৰণে তেওঁলোকে ব্যৱহাৰ কৰিছিল কিন্তু এতিয়া সেইবোৰ নাই আৰু তাত এইদৰে ঘৰ বনাইছে আৰু ঘৰ বনোৱাৰ পাছত তাত যদি কিবা কাৰণত খিলঞ্জীয়া লোকৰ ব্যক্তিৰ পশুধন বা অন্য ধৰণৰ বিভিন্ন ধৰণৰ গৰু ছাগলী তালৈ যায় তেওঁলোকে চুৰ কৰে আক্ৰমণ কৰে বিভিন্ন ধৰণৰ মাৰপিটৰ ঘটনা সংঘটিত কৰে আৰু শেহতীয়াকৈ এনেকুৱা একাংশ লোকৰ উপস্থিতিয়ে এটা ত্ৰাসৰ বা এটা আতংকৰ সৃষ্টি কৰিছে খিলঞ্জীয়া লোকসকলৰ কাৰণে সমগ্ৰ ৰাজ্যজুৰি উচ্ছেদ অভিযান চলি আছে এইটোৱে সময় যে এই অঞ্চলসমূহৰ পৰা উচ্ছেদ হ'ব লাগে আৰু অন্য নালাগে মঙ্গলদৈ যিটো 15 নং ৰাষ্ট্ৰীয় ঘাইপথ আছে তাৰ আশে-পাশে থকা অঞ্চলসমূহতো কিন্তু ঘাইপথৰ কাষত থকা মাটি দখল কৰিও একাংশ বেদখলকাৰীয়ে দোকান খুলিছে নিখাৰ সময়ত সেই দোকানসমূহত সুৰাৰ আড্ডা চলে নিখাৰ সময়ত সেই অঞ্চলসমূহৰ পৰা ড্ৰাগছৰ অবাধ প্ৰচলন হয় কিন্তু তাত অতি ৰহস্যজনকভাৱে সকলোবোৰ দেখাৰ পাছতো মঙ্গলদৈ আৰক্ষী চকুমুদা কুলিৰ ওপৰত আছিল কুম্ভকৰ্ণৰ নিৰ্যাত আছিল বন বিভাগটো কথা ক'ব লাগিব যে মঙ্গলদৈ বন বিভাগ কাৰণ 20-25 বছৰৰ পৰা এই অঞ্চলসমূহ নিৰ্মাণ কৰিছে আপোনালোকক দেখুৱালে আপোনালোকে গম পাব যে এই ঘৰসমূহ তাত পকা ঘৰ নিৰ্মাণ কৰিছে যদি ভিজিয়াৰ আৰু পিজিয়াৰ ভূমিত পকা ঘৰ নিৰ্মাণ কৰিছে তাৰ সময়ৰ প্ৰয়োজন হৈছে সকলো দেখিও কিন্তু মন হৈ আছিল বন বিভাগ প্ৰশাসন এতিয়া মুখ্যমন্ত্ৰী তৎপৰ হোৱাৰ পাছতহে এতিয়া চৌদিশে এই ধৰণৰ এটা সকলোৱে দাবী কৰিছে যেটো আজি আসু ওলাই আহিছে জাতীয় দল সংগঠনসমূহ ওলাই আহিছে আৰু সকলোৱে কৈছে যে বজাৰ হওক পদপথৰ দোকান হওক বা এই ভিজিয়াৰ পিজাৰ বহি থকা যিসমূহ ঘৰ আছে সকলোৱে একফালৰ পৰা উৎখেদ কৰিব লাগে সকলোৱে একফালৰ পৰা ভাঙি পেলাব লাগে কাৰণ মঙ্গলদৈত খিলঞ্জীয়া লোকসকলৰ কাৰণে এতিয়া ভাবুকি হৈছে এয়া পূৰ্ববংগীয় মুছলমান লোকসকল ক'ৰ পৰা তেওঁলোক আহিছে কেনেকৈ আহিছে কোনে তেওঁলোকক তালৈ আনিলে কোনোবা দালালে আনিছে নেকি মাতব্বৰে আনি নিছে নেকি কোনোবা তৃতীয় পক্ষ জড়িত আছে নেকি ৰাজনৈতিক দল কোনোবা জড়িত হৈ আছে নেকি সকলো তদন্তত পোহৰলৈ আহিব কিন্তু প্ৰথমতে সকলোৰে দাবী যে মঙ্গলদৈ এই অঞ্চলসমূহতো অতি শীঘ্ৰেই প্ৰশাসনে বুলডোজাৰ চলাওক এক্সকেভেটৰ চলাওক আৰু এই ঘৰসমূহ তাৰ পৰা ভাঙি পেলাওক আৰু উচ্ছেদ আৰম্ভ কৰক ধন্যবাদ